আজি থিয়েটাৰ এক্টৰজন হৈছে মেইন এক্টৰ এজন দেই। ভগৱান বাৰু আহক ভিডিঅ'টো আমি প্ৰথমতে আৰম্ভ কৰোঁ। মামাৰ ল'ৰাটোৰ লগত অকণমান বিশেষ কাৰণত সেইদিনা ওলাই গৈছিলোঁ। সি আকৌ কেমেৰা দেখিলে বৰ লাজ কৰে, দেখিছানে? ইফালে মুখখন ঘূৰাই দিছে। তাৰপিছত ৰাতিলৈও চাবলৈ গৈছিলোঁ থিয়েটাৰ সূৰ্য মানে আমাৰ লগৰ এজনো আছে, দীপাংকৰ, যিহেতু আগতে আমি একেলগে ভাওনা চাওনা কৰিছিলোঁ। বাকী বোলো সিও আছে, এপাক চাই আহোঁগৈ। বাকী ক্লিপ কেইটামান লগাই দিছোঁ চাওক। কথা কিন্তু অলপ সাৱধানে ক'ব দেই। টকা নাই বুলি মোৰ ল'ৰাই য'তে ত'তে গোবৰ চেলেকি নুফুৰে। আৰে পৰিশ্ৰম কৰিছে, কৰ্ম কৰি ভাত খাইছে। টকা নাই বুলি মোৰ ল'ৰাই য'তে ত'তে আত্মসন্মান বিক্ৰী নকৰে। আপুনি হাতে ঠেঙে ধৰি মোক ইয়ালৈ লৈ অহাৰ কাৰণে মই আহিছো। মই টকাৰ লগত ল'ৰা বিক্ৰী কৰিবলৈ অহা নাই। মই যাওঁ। তোৰ বিয়াখন হয়তো হ'লে কাইলৈ অলপ সুখী হ'ল আহো দে যা, তাকে খবৰ দিব লাগিব নহয়। দৰা হ'ব নোৱাৰো আহো দে। নাটকখনে কিন্তু সচৰাচৰ সমাজখনত চলি থকা, বৰ্তমান সমাজত চলি থকা কাহিনীৰ লগত খুব ধুনীয়াকৈ মিলাই মানে কাহিনীটো, আৰু খুব সকলোৱে মানে মই ভাবোঁ কি নাটকখন চাবলগীয়া, সকলোৱে প্ৰয়োজন আছে। মানে আচলতে মোবাইলৰ পৰাও কেনেকুৱা কি হয়, প্ৰেমজনিত কাৰণতো মানুহৰ কেনেকুৱা ধৰণৰ কি হ'ব পাৰে, সকলোৱে মানে সমাজলৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছিলে। নাটকখন আছিলে নষ্ট পুৰুষ, আৰু বিশেষকৈ গম পায় ট্ৰেজেডি কিং মৃদুল ভূঞাদেৱো আছিলে, দীপাংকৰ, এইফালে সকলোখিনি মানে খুব সুন্দৰ অভিনয়। ভালকৈ চিনি পায় মানে এইখন চহৰৰ প্ৰত্যেকজন মানুহে মোক চিনি পায়। কেৱল চিনি পায় নহয়, এই বাদলটো হাবিলদাৰক ভয় কৰিও চলে। দেচোন গোটেই পৰিৱেশটো দেখিয়ে বুজি পাইছো নহয়। আগে পাছে ইয়াত কেইটামান গৰাকীবিহীন কুকুৰ ঘূৰি ফুৰে, আজি তোক দেখি গোটেই কেইটা পলাল। দেখিছা আপুনি কিবা মনটো ঠিক কৰি ৰাখিব, এই কলিজাখনক কষ্ট পাবলৈ নিদিব। কাৰণ মই জানো নষ্ট পুৰুষ সৰু এটা মৰম মাকলুৱাও তেনেহ'লে আজিলৈ আমিও ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম। আৰু আমাৰ ভমকা ফুলীয়া বৰষুণ দিছিলে